হাই গাইজ, আজি গৰম কেনে? বহুতে কয় গছ গছনি কটাৰ কাৰণে গ্ল'বেল ৱাৰ্মিং হৈছে আৰু গছ নোহোৱা ঠাইত বেছি গৰম হয়, গছ থকা ঠাইত গৰম কম হয়। কিন্তু আজি গুৱাহাটীত বাতৰিত দিয়া মতে গুৱাহাটীত 37 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু মই আজি ইয়াত ডিফুত আছোঁ। ডিফুত 38 ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে উষ্ণতা বাঢ়িছে। গতিকে এতিয়া আপুনি কওক, গুৱাহাটীত গছ বেছি নে ডিফুত গছ বেছি? গোটেই ডিফু চহৰখন অতি কম জনসংখ্যাৰ আৰু গছ গছনি ভৰ্তি হৈ আছে। ইয়াত মানুহ যিমান, গছ গছনি তাতকৈ কেইবাগুণো বেছি। কিন্তু গুৱাহাটীত মানুহ যিমান, গছ গছনি বহুতেই কম। তথাপিও গুৱাহাটীত 37 ডিগ্ৰী আৰু ডিফুত 38 ডিগ্ৰী। ইয়াত দেখিবলৈ পাইছে কি সুন্দৰ সেউজীয়াৰ মাজত এখন চহৰ। অসমৰ এখন মধ্যমীয়া জনসংখ্যাৰ চহৰ, আধুনিক চহৰ, চাৰিওফালে আৰু মাজতো সেউজীয়া গছ গছনিৰে আৱৰা গোটেইখন চহৰ, তাৰ মাজতে আধুনিকতাৰ উৎকৰ্ষ সাধন কৰা এখন সৰু চহৰ। মানুহ আৰু জীৱ জন্তু, অন্য জীৱ জন্তু প্ৰকৃতিৰ লগতে সদায় বাস কৰি আহিছে আৰু বাস কৰি থাকিব। আচলতে মানুহো প্ৰকৃতিৰেই অংশ। এতিয়া বহুতে যে কৈ থাকে গছ গছনি ধ্বংস কৰাৰ কাৰণে পৃথিৱীত গ্ল'বেল ৱাৰ্মিং হৈছে, একদম হিমালয়ৰ উচ্চতা কমি যাব, বৰফ গলি যাব আৰু সাগৰ পৃষ্ঠ ওপৰলৈ উঠি আহিব। বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, ভেনিছ আদি বহুত ঠাই সাগৰৰ তলত গুচি যাব বুলি বহুতে শংকা প্ৰকাশ কৰিছে। আচলতে এইবোৰ একোটা শংকাহে। বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰি চালেও যেতিয়া বিজ্ঞানীবিলাকে কিবা কথা কয়, অনুমানৰ ওপৰত ভিত্তি কৰি নকয়, কিছুমান কথা বিশ্লেষণ কৰিহে কয়। তাত কিন্তু এটা আছে, তেন্তে এটা আছে যে যদি এনেকুৱা হয় তেতিয়াহ'লে এনেকুৱা হ'ব। যদি 1 ডিগ্ৰী চেণ্টিগ্ৰেড বাঢ়ি যায় তেতিয়া হিমালয়ৰ উচ্চতা ইমান কমি যাব, বৰফ গলি যাব আৰু সাগৰ পৃষ্ঠৰ উচ্চতা ইমান বাঢ়ি যাব। কিন্তু ইমানখিনি হৈছে জানো? ইমানখিনি হ'বলৈ আচলতে বহুত দেৰি বাকী আছে। এই কথাখিনিকে বৈজ্ঞানিক বিশ্লেষণবিলাক ভালকৈ বুজি নোপোৱাকৈ বহুতে চিঞৰ বাখৰ কৰে। যেনেকৈ ধৰক, আজি বতৰ বিজ্ঞান বিভাগে কৈছে বৰষুণ দিব বুলি, কিন্তু আজি তীব্ৰ ৰ'দৰ কাৰণে মানুহ বাহিৰত ওলাব নোৱাৰা হৈছে। এতিয়া বৰষুণনো ক'ত? কিন্তু আছে বতৰ বিজ্ঞানৰ হেৰিত যদি চাই আপুনি, ক'ৰবাত য়েলো এলাৰ্ট দি থৈছে, ক'ৰবাত অৰেঞ্জ এলাৰ্ট দি থৈছে অসমত। গতিকে এই বস্তুবিলাক বিশ্লেষণ কৰি আচলতে বতৰ বিজ্ঞান বিভাগেও এনেকুৱা নাই কথাবোৰ। তেওঁলোকে যিবিলাক পাৰামিটাৰ চেক কৰিব লাগে, যিবিলাক পাৰামিটাৰ আছে বৰষুণ আহিব বুলি কৈ আছে, সেই পাৰামিটাৰ্ছবিলাক চেক কৰিহে তেওঁলোকে বৰষুণ আহিব বুলি কৈছে। কিন্তু আমি দেখিছোঁ তীব্ৰ ৰ'দ। এই কথাবোৰ বুজিবলৈ অলপমান বা অনুভৱ কৰিবলৈ অলপমান আমাক এটা হেৰি লাগিব, যুক্তি একোটা লাগিব, বা আমাৰ এটা অনুসন্ধিৎসু মন লাগিব। কোনোবাই কিবা এটা কথা ক'লেই হঠাতে ভয়ৰ সৃষ্টি কৰি দিয়া বা এটা বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰি দিয়াটো আচলতে বিজ্ঞানৰ উদ্দেশ্য নহয়। গতিকে বৈজ্ঞানিক বিশ্লেষণসমূহ, তথ্যসমূহ যেতিয়া আপোনালোকে শুনিব বা বাতৰিত পাব, কি ধৰণে বাতৰিটো প্ৰচাৰ কৰা হয় বা কেনেকুৱা কণ্ডিশ্যনত কিটো হ'লেহে কিটো হ'ব, সেই কথাটো আচলতে অনুধাৱন কৰি লোৱা দৰকাৰ।